নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ সৈতে আলোচনা কৰিম 2026 9 এপ্ৰিল তাৰিখে অসমৰ বিধানসভা নিৰ্বাচন হৈ গ'ল। এই বিধানসভা নিৰ্বাচনত কোনে ৰজা হ'বলৈ গৈ আছে। গাইজ আপোনালোকে জানে অসমত ৰজা বা মুখ্যমন্ত্ৰী প্ৰাৰ্থী দুজনেই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জালুকবাৰী সমষ্টিৰ পৰা আৰু গৌৰৱ গগৈ যোৰহাট সমষ্টিৰ পৰা। এই দুজন ব্যক্তিৰ পৰা অসমৰ ৰাইজে 9 তাৰিখৰ নিৰ্বাচনত কাক ৰজা বনাবলৈ গৈ আছে। অসমৰ এই নিৰ্বাচনত টপ 10 লিডাৰ্ছ আৰু তেওঁলোকৰ সমষ্টিসমূহ আৰু এই নিৰ্বাচনত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলে কেনেকে জিকি চৰকাৰ গঠন কৰিবলৈ গৈ আছে, আজি সবিশেষ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। গাইজ 2021 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ আকৌ ঘূৰি আহিছিল, যি নিৰ্বাচনত এনডিএৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল এনডিএৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী আছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মাই জালিয়াতি কৰি কিছু সংখ্যক বিধায়কক নিজৰ হাতৰ মুঠিত লৈ কূটনীতি কৰি দিল্লী বিজেপি হাইকমাণ্ডৰ সৈতে খেল খেলি সৰ্বানন্দ সোণোৱালক এই মুখ্যমন্ত্ৰীৰ ৰাস্তাৰ পৰা আঁতৰাই নিজে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰা নিজৰ দৈনিক কামটো মুছলমানসকলক গালি গালাজ পাৰি আৰম্ভ কৰিছিল। তেখেতে মুছলমানক গালি গালাজ পাৰি মাজতে লোকসভা লগতে বিভিন্ন নিৰ্বাচন তেওঁ জিকি আহিছে। সেইবাবে তেওঁ হিন্দু মুছলিম বিষয়টো আৰু জোৰদাৰভাৱে প্ৰচাৰ কৰি ত্ৰাস খেলি ভাল পাই আছে। সেইকাৰণে এইবাৰ 2026 চনৰ যে বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনত জুবিন গাৰ্গৰ মৃত্যুৰ লগত বহুত ৰহস্য জড়িত হৈ আছে, যি ৰহস্য হিমন্ত বিশ্ব শৰ্মাক এইবাৰ মুখ্যমন্ত্ৰী গাদীৰ পৰা আঁতৰি যাব লগা হ'ব পাৰে। আৰু এই সম্ভাৱনাটো অকল এই বিষয়ৰ ওপৰতে সীমাবদ্ধ নাথাকি সম্ভাৱনাটো যুৱ প্ৰজন্মক, বিশেষকৈ শিক্ষিত যুৱ প্ৰজন্মক হিমন্ত বিশ্ব শৰ্মাৰ এই ধৰ্মীয় মেৰুকৰণৰ লগতে জুবিন গাৰ্গৰ বিষয়টো আৰু শক্তিশালী ৰূপ দিছে। গাইজ আপোনালোকে জানে ধৰ্মীয় মেৰুকৰণৰ ফলত নামনি অসমৰ বহুকেইখন জিলাত এই ইলেকশ্যনত প্ৰভাৱ পৰিব পাৰে, যি প্ৰভাৱে প্ৰায় 30ৰ পৰা 35খন আসন মুখ্যমন্ত্ৰী গাদীত প্ৰভাৱ পেলাব পাৰে, যি নামনি অসমৰ এই আসন কেইখন কংগ্ৰেছৰ ফালে যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। লগতে উজনি অসমৰ যি কেইখন আসন আছে, জুবিন গাৰ্গ লগতে যুৱ প্ৰজন্ম, বেকাৰত্ব এইবিলাক বিষয় লৈ এই কেইখন আসন হিমন্ত বিশ্ব শৰ্মাৰ হাতৰ পৰা আঁতৰি যাব পাৰে। ইয়াৰ লগতে ইছ্যু হিচাপে মূল্যবৃদ্ধি আৰু ইভিকশ্যনে আচলতে যিসকল লোকক ঘৰ বাৰী নোহোৱা কৰিছে বা ঘৰ বাৰী নোহোৱা হৈছে, এইসকল লোকক চৰকাৰে বা চৰকাৰী বিভিন্ন সংস্থাই বিদেশী বা অবৈধ বিদেশী এইবিলাক চাৰ্টিফিকেট মৌখিকভাৱে বিতৰণ কৰি আছে, কিন্তু আচলতে তেওঁলোকক কোনো অবৈধ বিদেশী বা প্ৰব্ৰজনকাৰী এতিয়াও বিবেচিত হোৱা নাই। সেইসকল লোকে সেই জাগাতে থাকি আশ্ৰয় লৈ বহু কষ্টৰে জীৱন যাপন কটাবলগীয়া হৈছে। আৰু এইবিলাক বিষয় লৈ নামনি অসমৰ বহুতো দল সংগঠন লগতে যুৱ প্ৰজন্ম প্ৰভাৱিত কৰিছে বা হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ক্ষুণ্ণ হৈ ভোটদান কৰিব পাৰে। ৩য় নম্বৰত আছে মূল্যবৃদ্ধি। ভাৰতত মূল্যবৃদ্ধি, অসমতো বৃহৎভাৱে মূল্যবৃদ্ধি হৈছে আৰু এই মূল্যবৃদ্ধিৰ কাৰণটো হৈছে অসম চৰকাৰৰ বিভিন্ন গুডছৰ ওপৰত, বিভিন্ন সামগ্ৰীৰ ওপৰত ভেট আৰোপ কৰা হৈছে। এই ভেট আৰোপে অসমৰ মেক্সিমাম সামগ্ৰীৰ মূল্যবৃদ্ধি পৰিণত হৈছে। আৰু এই মূল্যবৃদ্ধিৰ আন এটা কাৰণ হ'ল হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিভিন্ন টোল গেট, বৰ্ডাৰ গেট এইবিলাকত চিণ্ডিকেট ৰাজ আৰম্ভ কৰা। এই চিণ্ডিকেট ৰাজৰ বাবে বা টোল গেটৰ বাবে খোৱা খাদ্যৰ পৰা বস্ত্ৰ শিল্পলৈকে বয় বস্তুৰ মূল্যবৃদ্ধি হৈ গৈছে আৰু এই মূল্যবৃদ্ধিয়ে অসমত এই নিৰ্বাচনত প্ৰভাৱ পেলাব পাৰে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি দলে এইবাৰ কোনখন জিলাত বা কোনখন আসনত পৰাজিত হৈ চৰকাৰৰ পৰা আঁতৰি যাব পাৰে, কোনবিলাক সমষ্টি বা কোনবিলাক জিলাৰ পৰা কংগ্ৰেছ দলে ভাল ফলাফল লৈ আহি চৰকাৰত ঘূৰি আহিব পাৰে। শিলচৰ, কৰিমগঞ্জ, ধুবুৰী, গোৱালপাৰা, যোৰহাট, শোণিতপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া লগতে BTCৰ 5খন জিলা, এইবিলাক জিলাত বিজেপি দলে মুখ ঠেকেচা খাই ইলেকশ্যনত মুখ্যমন্ত্ৰী গাদীৰ পৰা হিমন্ত বিশ্ব শৰ্মাক চোচৰাই নামাই দিব পাৰে। গাইজ বিভিন্ন সমীক্ষা মতে কংগ্ৰেছে এইবাৰ 70খনৰ পৰা 80খন আসন লৈ অসমত চৰকাৰ গঠন কৰিবলৈ গৈ আছে। একেসময়তে বিজেপিয়ে 30ৰ পৰা 40খন আসনত সীমাবদ্ধ থাকি চৰকাৰৰ পৰা গাদীচ্যুত হ'বলৈ গৈ আছে। আৰু এই কংগ্ৰেছৰ 70খন আসন কেনেকে পাব আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। গাইজ আপোনালোকে জানে 2021 চনত কংগ্ৰেছে 29খন আসন পাইছিল, লগতে বদৰুদ্দিন আজমলৰ AIDF-এ পাইছিল 12খন। ইয়াৰ লগতে অন্যান্য দল মিলাই কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰ দলে 49খন আসন অৰ্জন কৰিব পাৰিছিল। সেই হিচাপত চাবলৈ গ'লে কংগ্ৰেছ দলে যদি এইবাৰ 40খন আসন পায়,
অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ সৰ্বমুঠ 10খন আসন তেওঁলোকৰ হাতত আহে। ইয়াৰ লগতে বিটিচিৰ অন্য এক শক্তিশালী দল প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPL দলে এইবাৰ 10খন আসন পাবলৈ গৈ আছে। ইয়াৰ লগতে বদৰুদ্দিন আজমল নেতৃত্বাধীন AIDF দলে কমেও 10খন আসন পাবলৈ গৈ আছে। সেই হিচাপটো মিলাই কংগ্ৰেছ 40, লুৰিণজ্যোতি আৰু অখিল গগৈয়ে 10 হল 50 প্লাছ UPPL 60 প্লাছ বদৰুদ্দিন আজমল নেতৃত্বাধীন AIDF সৰ্বমুঠ 70খন আসন কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলে পাবলৈ সক্ষম হৈ আছে। গাইছ আজি আপোনালোকৰ লগত আলোচনা কৰিলো কংগ্ৰেছ দলে কেনেকে কোন কোন জিলাত জিকি 70খন আসন লৈ চৰকাৰ গঠন কৰিবলৈ গৈ আছে, লগতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি দলে কেনেকে এইবাৰ গাদীচ্যুত হ'বলৈ গৈ আছে। এই বিষয়ত আপোনালোকৰ ভিন্ন মতামত থাকিলে মোৰ কমেন্ট বক্সত কমেন্ট কৰিব। লগতে মোৰ ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। ইয়াৰ লগতে এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।